नमस्कार এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰকিবুল হুছেইনে লিখিত পত্ৰ দিয়ক মই গুটেই অসমতে গুমাংখ নিষিদ্ধ কৰি দিম এই হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ৰকিবুল হুছেইনে লিখিত পত্ৰ দিয়ক গুটেই অসমতে গুমাংখ নিষিদ্ধ কৰি দিম বিধানসভাত বিধেয়ক গৃহীত কৰি একেদিনাই গুমাংখ নিষিদ্ধ কৰি দিম অসমত ৰকিবুল হুছেইনে সামগ্ৰীত গুমাংখ প্ৰসংগ উত্থাপন কৰিছিল और निर्वाचन समय तार पिछले प्रतिक्रिया मुख्यमंत्री हिमंत विश्व शर्मा सविशेष एनी टक्सर दर्शक पुरापुन खबर मैं जाना रकिबुल हुसैने लिखित पत्र दिया गोटे गुमांस निषिद्ध कर दिम विधानसभा विधेयक गृहीत कर एकेदिनाई बंध करिम गुमांस 25 बछरे कांग्रेसे गरु मांस खुवाई जिकिছিল नेকি सामग्रीत प्रश्न मुख्यमंत्री 27,000 भोटत सामग्रीत हरातो कांग्रेसर बारे कलंकित अध्याय अंकद रकिबुल हुसैने गुमांस सन्दर्भत কৰা মন্তব্যৰ प्रतिक्रिया मुख्यमंत्री हिमंत विश्व शर्मार तार पिछले मुख्यमंत्री गराकीয়ে ক্ষুদ্ধাৰ সমালোচনা কৰিছে ৰকিবুল আৰু কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মন্তব্য আছে আগবঢ়াই যে গৰুৰ মাংসটো বেন কৰিব লাগে অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম মোক খালি জনাই দিয়ক মই অহা বিধানসভাত টোটাল গৰুৰ মাংস বন্ধ কৰি দিম ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে সামগ্ৰী 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে সামগ্ৰীৰ দৰে সমষ্টিত 27,000 ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায় 27,000 ভোট সামগ্ৰীৰ দৰে সমষ্টিত হৰাটো এটো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি যে এটা ডাঙৰ কলংকিত অধ্যায় কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ভাল কথা কলে যে গৰুৰ মাংস খোৱাটো বেয়া কথা হেতুটো কলে তো যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশন জিকিব হেতু বেয়া কথা তাৰ মানে মই প্ৰশ্ন কৰিম ইমান দিন সামগ্ৰীত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি তেওটো সামগ্ৰী সমষ্টিটো ভালকৈ জানে তাৰ মানে সামগ্ৰী ইলেকশন গৰুৰ মাংস খুৱাই জিকিব পাৰিনি মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব লাগে তেৱে যেহেতু কলে যে এটো বেয়া বস্তু গতিকে মুখ মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে না কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম কোনেও খাব নালাগে লেঠা মৰি গল গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম তাক মই খুদিম যে আপুনি যদি সঁচাকৈ গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত মোক খালি জনাই দিয়ক মই অহা বিধানসভাত টোটাল গৰুৰ মাংস বন্ধ কৰি দিম না বিজেপিয়ে খুৱাব লাগে না এজিপিয়ে খুৱাব লাগে না সিপিএমে খুৱাব লাগে না হিন্দুৱে খাব লাগে না মুছলমানে খাব লাগে না খ্ৰীষ্টিয়ানে খাব লাগে লেঠাই বন্ধ কৰি দিয়ক গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি উলুৱাই ভাল পাইছো অন্তত এটা পৰ্যায় আগবাঢ়িছে এটা দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ললে হৈ গল হ'ব মন্ত্ৰীসভা কেবিনেটতো সিদ্ধান্ত হ'ব আমি কিছু ঝাৰখণ্ডত চাব যাম আমি ঝাৰখণ্ডলৈ দুটা তিনটা বস্তু আমিও তাতে চাব যাম 5 তাৰিখে আমাৰ কেবিনেটতো সিদ্ধান্ত হ'ব আমাক চালেতো আমি ভালেই পাম কাৰণ আমাৰ ইমান কাম হৈছে কিন্তু তেওঁলোকৰ তাতো আমাৰ দুটা প্ৰতিনিধি মণ্ডল যাব তেওঁলোকেতো এটা পঠিয়াইছে আমাৰ দুটা প্ৰতিনিধি দল যাব দুটা বিশেষ বস্তু চাবৰ কাৰণে গতিকে 5 তাৰিখে আমাৰ কেবিনেট হ'ব তাতে আমি সিদ্ধান্ত ল'ম তাত কথা কৈ আজি ক'লো যে তেওঁলোকে আমাক চাব আহিব আমিও তেওঁলোকক চাব যাম কথাটো ইমানেই আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত যে সম্ভৱে নহয় ইমান ডাঙৰ ইলেকশন মোৰ অতুল বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা হৈছে ইলেকশনত যেটো এলায়েন্স হ'ব সেইটো সমষ্টি পৰ্যায়ত হ'ব আগতেও তেনেকে হৈছিল এতিয়াও তেনেকে বিপিএফ নেতা খাম্পা বৰগিয়াৰী কথা নহয় মোক ব্যক্তি কথা প্ৰথম সংগঠন পৰ্ব আমি কৰিলো প্ৰাথমিক সদস্য 63 লাখতকৈ অধিক আমি প্ৰাথমিক সদস্য খুব ধুনিয়াকৈ কৰিব পাৰিছো প্ৰাথমিক সদস্য পদৰ পৰা দ্বিতীয় পৰ্যায়টো হল এক্টিভ মেম্বাৰ আমি
67,000 আমি এক্টিভ মেম্বাৰ কৰিলো। এজন এক্টিভ মেম্বাৰ হবৰ কাৰণে তেওঁ প্ৰাথমিক সদস্য আগতে মিনিমাম 10 জন কৰিব লাগিব। 67,000 আমি সক্ৰিয় সদস্য কৰিলো। এতিয়া 67,000 সক্ৰিয় সদস্যৰ পৰা আমি 20,000 বুথ সভাপতি নিৰ্বাচন কৰিলো আৰু 5 ডিচেম্বৰৰ পৰা আমি মণ্ডল সভাপতি নিৰ্বাচিত কৰিম আৰু ডিচেম্বৰ মাহৰ ভিতৰতে আমি জিলা সভাপতি নিৰ্বাচন কৰিম। জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি নিৰ্বাচন হ'ব আৰু এই ধৰণে প্ৰাথমিক সদস্য, এক্টিভ মেম্বাৰ, বুথ, মণ্ডল, জিলা, ৰাজ্যিক এই পৰ্যায়ত গৈ গৈ আমাৰ দলে এজন নতুন ৰাষ্ট্ৰীয় সভাপতি লাভ কৰিব। এই বিশাল সংগঠন পৰ্ব খুব ধুনীয়াকৈ দেশত পৰিচালনা হৈ আছে। অসমতো আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদীজীৰ নেতৃত্বত খুব সুন্দৰ কৰি পৰিচালনা হৈ আমি বুথ পৰ্যায়টো আজি পাৰ কৰিলো। এতিয়াৰ পৰা মণ্ডল পৰ্যায় আমাৰ আৰম্ভ হ'ব, মণ্ডলৰ পিছত জিলা। যে গৰুৰ মাংসটো বেন কৰিব লাগে, অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম। মোক খালি জনাই দিয়ক, মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামুগুৰিত। 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। চামুগুৰিৰ দৰে সমষ্টিত 27,000 ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। 27,000 ভোট চামুগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যিমান, তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি। যে এটা ডাঙৰ কলংকিত অধ্যায়।